নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা আজিৰ পৰা অসমত চলিব তিনিখনকৈ নতুন যাত্ৰীবাহী ৰেলৰ গুৱাহাটীত নতুন ৰেলৰ যাত্ৰা শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এতিয়াৰ পৰা গুৱাহাটীৰ পৰা লখিমপুৰলৈ চলিব জনশতাব্দী এক্সপ্ৰেছ নিউ বঙাইগাঁও গুৱাহাটীৰ মাজত এখন পেছেঞ্জাৰ ৰেল চলাচল কৰিব আৰু এই দুখন ৰেলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছৰো ফ্লেগ অফ কৰে ৰেল মন্ত্ৰীগৰাকীয়ে গুৱাহাটী পল্টন বজাৰ ৰেল ষ্টেচনত পুৱা 10:30 বজাত শুভাৰম্ভণি কৰাৰ কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে মন্ত্ৰীগৰাকী গুৱাহাটীত উপস্থিত হোৱাৰ কিছু পলম হয় কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীয়ে তেতেলিয়াত ৰেলৱে উৰণ হেতুৰো শুভাৰম্ভ কৰিব পল্টন বজাৰ ৰেল ষ্টেচনত ফ্লেগ অফ কাৰ্যসূচীত ৰাজ্যপাল মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকে আজি ভ্ৰমণতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জাগিৰোডত নিৰ্মীয়মান টাটা সেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব आज गुवाहाटी से नाइलेट यूनिवर्सिटी का शुभारंभ हुआ है नाइलेट यूनिवर्सिटी देश में माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी का इलेक्ट्रॉनिक्स आईटी एआई सेमीकंडक्टर मशीन लर्निंग आईओटी इंडस्ट्री 4.0 ये सब जो मॉडर्न युग के आधुनिक युग के एजुकेशन के प्रयास हैं उसमें नाइलेट का एक बड़ा महत्वपूर्ण रोल होगा देश भर में आज 11 जगह से साथ में जुड़े उन सब साथियों को भी धन्यवाद साथ ही साथ आज आसाम के लिए और नॉर्थ ईस्ट के लिए 3 नई ट्रेन्स का भी शुभारंभ हुआ तिनसुकिया से नाहरलगुन यानी अरुणाचल प्रदेश को कनेक्ट करने के लिए गुवाहाटी से नॉर्थ लखीमपुर और गुवाहाटी से न्यू बोंगाईगांव ये 3 ट्रेन्स का आज शुभारंभ हुआ है आप सब जानते हैं साथियों कि बोरो भाई और बहन उनका बहुत लंबे टाइम से डिमांड था एक एफएम रेडियो स्टेशन चालू हो वो भी आज चालू हुआ तो आज ये 3 बड़े काम माँ कामाख्या की इस पवित्र नगरी से पवित्र भूमि से आरंभ हुए গুৱাহাটীত ৰেল মুকলিৰ পিছতে জাগিৰোডলৈ ৰাওনা কেন্দ্ৰীয় ৰেল তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ বিশেষ ৰেলেৰে মন্ত্ৰীগৰাকী উপস্থিত হ'ব জাগিৰোড ৰেল ষ্টেচনৰ পৰা পুনে পুনে টাটা সেমিকণ্ডাক্টৰ প্ৰকল্পলৈ যাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী নিৰ্মীয়মান সেমিকণ্ডাক্টৰ প্ৰকল্পৰ লগতে অন্যান্য আনুষংগিক উন্নয়ন পৰিদৰ্শন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰিবলৈ সেমিকণ্ডাক্টৰ প্ৰকল্পত পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে সেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত পুৱাৰে পৰা উপস্থিত আছে মন্ত্ৰী পীয়ুষ হাজৰিকা আজি আৰু এটা জাগিৰোডবাসীৰ কাৰণে ভাল দিন অলপ পাছতে ইয়াতে কেন্দ্ৰীয় ৰেল আৰু আইটি ডিপাৰ্টমেণ্টৰ মন্ত্ৰী সন্মানীয় অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া আহি উপস্থিত হ'ব সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ অগ্ৰগতিৰ বুজ ল'বলৈকে তেখেত ইয়ালৈকে আহিব আৰু ইয়াতে আমি এই জাগাতেই বা এই ঠাইতেই আমি অসম চৰকাৰে 121 কোটি টকা খৰচ কৰি এটা পানী যোগানৰ আঁচনি বনোৱাৰ কাৰণে আগবাঢ়িছিলোঁ তাৰ আজি ভূমিপূজন হ'ব আৰু অতি শীঘ্ৰে ইয়াৰ কাম আৰম্ভ হ'ব সেই ভূমিপূজনতো অংশগ্ৰহণ কৰিব সন্মানীয় বৈষ্ণৱ ডাঙৰীয়াই গতিকে আকৌ এটা জাগিৰোডৰ কাৰণে ভাল দিন ভাল খবৰ জাগিৰোডবাসী অত্যন্ত সুখী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ জাগিৰোডৰ কাৰণে ইমানখিনি কৰাৰ কাৰণে আমি পুনপটিকা সংযুক্ত হৈছো আমাৰ মৰিগাঁও সাংবাদিক পৱন ডেকাৰ হৈতে পৱন আপোনাৰ ওচৰলৈ আহিছো আৰু কিছু সময় পিছতে পৰিদৰ্শন কৰিব কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৰ্তমান কি পৰিস্থিতি নিশ্চয়কৈ প্ৰিয়ংকা আৰু খন্তেক সময় পিছতে আচলতে যি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আহি এই জাগিৰোডৰ সেমিকণ্ডাক্টৰ যি প্ৰকল্প তাত উপস্থিত হ'বহি আৰু ইতিমধ্যে বহু লোক ইয়াত সমাগম হৈছে আৰু তেখেতসকলে অপেক্ষা কৰিছে আচলতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'ব তেখেতৰ চকুৰে দেখা পাব বা তেখেতে কি ঘোষণা কৰে লক্ষ্য ৰাখিব বয়োজ্যেষ্ঠ লোক আছে জাগিৰোডৰ আমি জানিব চেষ্টা কৰিম দাদা আজিৰ দিনটো এটা শুভ দিন কি ক'ব কেৱল জাগিৰোডবাসীৰ কাৰণে নহয় গোটেই অসমবাসীৰ কাৰণে এটা শুভ দিন আজি 2025 চনৰ আজি 3 জানুৱাৰী এই 3 জানুৱাৰীটো আজি ইয়াতে এটা মানে এটা চেণ্ট্ৰেল মিনিষ্টাৰ ৰেলৱে মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱৰ উদ্যোগত এটা পানীৰ আঁচনি মুকলি কৰিব সেমিকণ্ডাক্টৰৰ কাৰণে আৰু এই গোটেই যিটো টকা লাগিব 210 কোটি টকা এটা ষ্টেট গভৰ্ণমেণ্টে তেওঁলোকে ফাইনেন্স কৰিছে গতিকে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো আমাৰ সেমিকণ্ডাক্টৰ ইয়াতে জন্ম হ'ব গৈ আছে বা চলি আছে কনষ্ট্ৰাকশ্যন সম্পূৰ্ণৰূপে 24 ঘণ্টা চলি আছে
তাৰ কাৰণে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ এজন শক্তিশালী মন্ত্ৰী জলসম্পদ মন্ত্ৰী বিজয় হাজৰিকাদেৱক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। নিশ্চয়কৈ আচলতে আৰু লোক ইয়াতে উপস্থিত আছে। প্ৰাক্তন যুৱ স্বাস্থ্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা আছে। পোনপ্ৰথমে কি ক'ব আজি অনুষ্ঠানটোৰ বিষয়ে? আজি অনুষ্ঠানটো বিশেষকৈ আমাৰ সকলোৰে কাৰণে এক শুভৰ উদ্বোধনী এটা অনুষ্ঠান। এই অনুষ্ঠানটোত যিহেতুকে ছেমি কণ্ডাক্টৰৰ লগত সম্পৰ্ক ৰক্ষা কৰি পানী আজি উৎপাদনৰ কাৰণে যি এটা আঁচনি ইয়াত নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা স্থাপন কৰিব আহিছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী ডাঙৰীয়াই, সেইকাৰণে আমি ধন্যবাদ দিছোঁ। আৰু ইয়াৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি বলিষ্ঠ পদক্ষেপ লৈ আমাৰ মৰিগাঁও জিলাৰ কাৰণে যি এটা বৃহৎ উদ্যোগ প্ৰতিষ্ঠা কৰি পেলাই জাগিৰোডত সমগ্ৰ মৰিগাঁও জিলাৰ বাসীৰ লগতে অসমবাসীৰ কাৰণে নিবনুৱা সমস্যা সমাধানৰ কাৰণে যি এটা উদ্যোগ লৈছে তাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যি এনেধৰণৰ নেতৃত্ব প্ৰদান কৰিবলৈ মৰিগাঁও জিলাৰ বাসীৰ কাৰণে এটা এনেধৰণৰ শক্তিশালী অনুষ্ঠান প্ৰতিষ্ঠা কৰি জাগিৰোডত সকলো নিবনুৱাৰ যুৱক যুৱতীসকলক সংস্থাপনৰ যি ব্যৱস্থা কৰে তাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ দিছোঁ। নিশ্চয়কৈ এনেদৰে আচলতে আমি দৃশ্য দেখাইছোঁ। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লোক ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলে যি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ বাবে অপেক্ষাৰত আৰু সন্ধিয়া সময়ৰ পিছতে আচলতে তেখেত ইয়াত উপস্থিত হ'বহি আৰু এই যি প্ৰকল্পস্থলীতে প্ৰকল্পস্থলী প্ৰদৰ্শন কৰি চাব আৰু যি পানী যোগান আঁচনি সেই পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰিব। এনেদৰে আচলতে ক'ব লাগিব যি মৰিগাঁৱৰ ৰাইজ আচলতে ওলাই আহিছে আৰু এই প্ৰকল্পস্থলীত উপস্থিত হৈছে। আৰু ইতিমধ্যে বিভিন্নজন লোক আছে আৰু লোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। তিৱা স্বাস্থ্য পৰিষদৰ এজন নেতা আমাৰ লগত আছে, খগেন চন্দ্ৰ বৰদলৈ, তেখেতকো জানিবলৈ চেষ্টা কৰিম। প্ৰতিক্ৰিয়া কি ক'ব? আজি সভাখনৰ সম্পৰ্কত কৰিছে। আজি প্ৰতিক্ৰিয়া কৰিবলৈ কি আছে, আনন্দৰ দিন। কাৰণ অসমত বিশেষকৈ জাগিৰোড ছেমি কণ্ডাক্ট প্ৰকল্প হ'ব আৰু এই ছেমি কণ্ডাক্ট প্ৰকল্প বিশ্ব বজাৰত ই প্ৰৱেশ কৰিছে। গতিকে এই বিশ্ব বজাৰত প্ৰৱেশ কৰা আমাৰ অসমৰ গৌৰৱ, জাগিৰোডখন অসমৰ গৌৰৱ। আৰু জাগিৰোডত বিভিন্ন পৰ্যায়ত আমাৰ উদ্যোগ গঢ়ি উঠিব। ইয়াত হাজাৰ হাজাৰ ল'ৰা নিবনুৱা সংস্থাপন পাব আৰু ইয়াত দেশ বিদেশৰ মানুহ ইয়াত প্ৰৱেশ কৰিব। তাৰোপৰি আমাৰ এই অঞ্চলৰ যিখিনি থলুৱা ল'ৰা ছোৱালী ইয়াত নিশ্চিত কামৰ ৰাস্তা উলিয়াই অন্ততঃ আমাৰ সমাজখন যথেষ্ট আগবাঢ়ি যাব। আৰু এটা কথা কৈছে যে বিশেষকৈ যদিও আমাৰ ডায়েবেটিছে প্ৰৱেশ কৰিছিলে, কিন্তু এতিয়া আটাইতকৈ গৌৰৱৰ কথা কি, ছেমি কণ্ডাক্ট প্ৰকল্পই বিশ্বৰ বজাৰত প্ৰৱেশ কৰিল। এইটো আমাৰ আটাইতকৈ গৌৰৱৰ কথা, অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ। নিশ্চয়কৈ তেখেতে জনালে আচলতে গৌৰৱৰ কথা যি ছেমি কণ্ডাক্টৰ প্ৰকল্প ইয়াত হ'ব তাৰ বাবে আচলতে গৌৰৱৰ কথা। আৰু এনেদৰে যিসকল মৰিগাঁৱৰ ৰাইজ দল সংগঠনৰ ৰাইজ তেখেতসকলে ওলাই আহিছে, আহি আচলতে এনেদৰে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু যি জাগিৰোড উন্নয়ন বৰ্ডৰ যি অধ্যক্ষ তেখেতো আমাৰ লগত আছে, তেখেতকো জানিবলৈ চেষ্টা কৰিম। আজিৰ দিনটো এটা সঁচাকৈ আনন্দৰ দিন। ঠাইতে কি ক'ব? আজি জাগিৰোডবাসী বুলি নহয়, গোটেই অসমবাসী ৰাইজৰ বাবে এটা ভাল খবৰ। আজি টাটা ছেমি কণ্ডাক্টৰটো ইতিমধ্যে ইয়াতে ভূমি পূজন হৈ গৈছে। তাৰ লগতে আজি সন্মানীয় মুখ্যমন্ত্ৰী চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি অনুগ্ৰহত আৰু পীযুষ হাজৰিকাদেৱৰ নেতৃত্বত জাগিৰোড সমষ্টিত আজি জাগিৰোডত 121 কোটি টকাৰে আজি পানী যোগান আঁচনিৰ আজি আধাৰশিলা তথা ভূমি পূজন হ'ব অলপ পিছতে। সেই কাৰ্যসূচী আজি ইয়াত হোৱাৰ লক্ষ্যৰে আজিৰ দিনটোত আচলতে আমি জাগিৰোডবাসীৰ কাৰণে শুভ দিন। নিশ্চয়কৈ সকলোৱে আচলতে আনন্দ প্ৰকাশ কৰিছে আৰু এইদৰে এই যি অনুষ্ঠান এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। প্ৰিয়ংকা, হয়, আৰু কিমান সময় পিছত উপস্থিত হ'ব মন্ত্ৰীগৰাকী? নিশ্চয়কৈ আমাক জনোৱা অনুসৰি আৰু 10-15 মিনিটৰ পিছতে এই সভাস্থলীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হ'বহি আৰু গুৱাহাটী পল্টন বজাৰৰ পৰা ৰেল যোগে আচলতে জাগিৰোড যি ৰেল ষ্টেচন তাত অৱতৰণ কৰিব আৰু তাৰ পৰা আচলতে গাড়ীৰে সভাস্থলীলৈ আহিব আৰু ঠিক 10-15 মিনিটৰ পিছত তেখেত ইয়াত উপস্থিত হ'বহি আৰু আহিয়ে ৰাইজক তেখেতে সম্বোধন কৰিব। প্ৰিয়ংকা, হয়, ইতিমধ্যে পীযুষ হাজৰিকা উপস্থিত আছে আৰু সকলো প্ৰস্তুতি কেনেকুৱা কি হৈছে চাই আছে বুলি জানিব পৰা গৈছে। কোন কোন আছে আৰু লগত?
নিশ্চয়কৈ আচলতে আমি জানিব পৰা অনুসৰি মন্ত্ৰী কেশৱ মহন্ত স্থানীয় মন্ত্ৰী বিজু হাজৰিকাকে ধৰি বহু কেইজন মন্ত্ৰী আচলতে তেখেতৰ লগত আছে আৰু তেখেতসকলে একেলগে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু কিছু সময় পিছতে আহি উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ধন্যবাদ জনাইছো পৱন এই মুহূৰ্তত আপোনাক গোৱালপাৰাৰ মাটিয়াস্থিত ডিটেনশ্যন কেম্পৰ পৰা ৰোহিংগাৰ কৰিছে পলায়ন নিশা ডিটেনশ্যন কেম্পৰ পকি বেৰ পাৰ হৈ পলায়ন কৰিছে 3 ৰোহিংগাই ঘটনাস্থলীত উপস্থিত গোৱালপাৰা আৰক্ষী অধীক্ষক নৱনীত মহন্ত 3 ৰোহিংগাই পলায়ন কৰিছে গোৱালপাৰাৰ মাটিয়াত থকা ডিটেনশ্যন কেম্পৰ পৰা 3 গৰাকী ৰোহিংগাই পলায়ন কৰিছে নিশা ডিটেনশ্যন কেম্পৰ পৰা পকি বেৰ পাৰ হৈ পলায়ন কৰিছে 3 ৰোহিংগাই ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে গোৱালপাৰা আৰক্ষী অধীক্ষক নৱনীত মহন্ত অৱশেষত মৃতদেহ উদ্ধাৰ কৰা হল কলিয়াবৰৰ নিৰ্দিষ্ট লক্ষীৰাম ভূমিজৰ যোৱা 21 ডিসেম্বৰৰ পৰা নিৰুদেশ হৈ আছিল কলিয়াবৰৰ সোণাৰী বাগানৰ লক্ষীৰাম ভূমিজ নামৰ লোকজন সোণাৰী বাগানৰ 5 নম্বৰ লাইনৰ সমীপৰ এটা হুলাত উদ্ধাৰ হৈছে মৃতদেহটো নিৰুদেশ হোৱা লক্ষীৰাম ভূমিজক বাঘে ভক্ষণ কৰাৰ সন্দেহ কৰিছিল পৰিয়ালৰ লোকে বাগেচা হুলাত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই স্পষ্ট হৈছে সমগ্ৰ ঘটনা অসাৱধানতাবশত হুলাত পৰি মৃত্যু হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে লক্ষীৰাম ভূমিজৰ ঘৰ সোণাৰী চাহ বাগিচা বৰ লাইনত 21 ডিসেম্বৰৰ বিয়লি ঘৰৰ পৰা বাগিচাৰ দিশে ওলাই গৈছিল লোকজন 21 ডিসেম্বৰ পৰা নাইকিয়া হৈছে মানুহকে বেমাৰ আজাৰ আছিল নেকি বেমাৰ তেনেকুৱা নাছিলে আগতো তেনেকুৱা বেমাৰো দেখা নাছিল এই বৰ্তমান সোণাৰী বাগানৰ পৰা কেতিয়াবা তপা হলা গৈ থাকে এইটো ৰাস্তা দি যায় নেকি এইটো ৰাস্তা দি যায় হিটো ৰাস্তা দুটা ৰাস্তা আছে দুটা দুৰ্বলতা আছিল নেকি যে এনেকা নলাত পৰি আছে দুৰ্বলতা তেনেকুৱা লাখুটি লৈ ঘূৰাই ফুৰা মানুহটো তেনেকুৱা এতিয়া ক'বৰ পৰা নাই মানে সি চাগে এইফালে দি ওলাই আহিছে আহি পেলাই লাখুটি ইয়াতে পৰি আছে তাত এই বাজ খাই থাকে পৰি গ'ল এইফালে এইটোৱে ভাবিছো আৰু একো আৰু তাত চিনো নাই যে বেলেগ আঘাতে হৈছে বুলি যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ডক লৈ হলঠেকত পৰিছে যোৰহাট পৌৰসভা যোৰহাট নগৰৰ সমীপতে ইঞ্জিনিয়াৰিং কলেজ ৰোডৰ কাষত অবিজ্ঞানসন্মতভাৱে প্ৰায় 55 বছৰ ধৰি জাবৰ পেলাই অহা ডাম্পিং গ্ৰাউণ্ডৰ ওপৰত চুকা দৃষ্টি পৰিছে এতিয়া নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেলৰ 31 মাৰ্চৰ ভিতৰত উক্ত ডাম্পিং গ্ৰাউণ্ড সেই ঠাইৰ পৰা স্থানান্তৰ কৰিবলৈ কাঢ়া নিৰ্দেশ দিয়াৰ পিছত এতিয়া থৰকাচুটি হেৰাইছে যোৰহাট পৌৰসভাৰ নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেলৰ নিৰ্দেশ অমান্য কৰিলে যোৰহাট পৌৰসভাই বৃহৎ পৰিমাণৰ জৰিমনাৰো সন্মুখীন হোৱাৰ সম্ভাৱনা আছে নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেলৰ হস্তক্ষেপৰ পিছতে গড়মূৰ শ্মশানৰ কাষত টুকলাইজানৰ কাষত জমা হৈ থকা জাবৰসমূহ বায়োমাইনিং পদ্ধতিৰে নিষ্কাশন কৰি আঁতৰাই নিয়াৰ কাম অব্যাহত ৰাখিছে এটা প্ৰতিষ্ঠানে প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে প্ৰতিষ্ঠানটোৱে জাবৰসমূহ 31 মাৰ্চৰ ভিতৰত নিষ্কাশন কৰি উক্ত স্থান মুকলি কৰি তুলিব বুলি জানিবলৈ দিছে যোৰহাট পৌৰসভা কৰ্তৃপক্ষই আনহাতে নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেলৰ হস্তক্ষেপৰ পিছত তৎপৰ হৈ পৰা যোৰহাট পৌৰসভাই জিলাখনৰ উপকণ্ঠৰ কাকডুঙাত এটা আধুনিক জাবৰ নিষ্কাশন প্ৰকল্প নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে যোৰহাট পৌৰসভাৰ যিটো বৰ্তমান ডাম্প সাইট আছে এইটো ইঞ্জিনিয়াৰিং কলেজ ৰোডত অৱস্থিত গড়মূৰ শ্মশানৰ কাষত সেই ডাম্প সাইটটো যোৱা প্ৰায় 55 বছৰ ধৰি যোৰহাট পৌৰসভাই তাত পৌৰ এলেকাৰ পৰা আৱৰ্জনা পেলাই আছিলে সেই তাত আৱৰ্জনা পেলোৱাৰ পৰিপ্ৰেক্ষিতত নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেলো হেতুৰ ওপৰত চোকা দৃষ্টি ৰাখিছিলে এইটো নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেলৰ আচলতে দৃষ্টিগোচৰ হৈছিলে যেহেতুকে সেই এলেকাটোত পৰৱৰ্তী সময়ত 55 বছৰ আগতে এইবিলাক জেগাত কোনো বসতি নাছিল যদিও তাৰ আশে-পাশে বহুত বসতি হৈ যোৱাৰ কাৰণে তাৰ পৰা ডাম্প সাইটটো একচুৱেলি আমি যোৰহাট পৌৰসভাই আঁতৰাবৰ কাৰণে বিভিন্ন সময়ত চেষ্টা কৰিও অহা হৈছিলে কিন্তু উপযুক্ত মাটি নোপোৱাৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ আৰু নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেলে যেতিয়া ইয়াৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে আৰু সেই ক্ষেত্ৰত যোৰহাট পৌৰসভাই যৎপৰোনাস্তি চেষ্টা কৰি আৰু যিমান পাৰে তাৰ কাৰণে যিখিনি যোগাৰ কৰিব লাগে চৰকাৰৰ লগত আমাৰ বোৰ্ডে যোগাযোগ কৰি তাৰ কাৰণে কাৰ্যসূচী ল'লে আৰু ইতিমধ্যে তাত ডাম্প সাইটটো তাৰ পৰা আঁতৰোৱাৰ কাৰণে ব্যৱস্থা যোৰহাট পৌৰসভাই আৰম্ভ কৰিছে জামনগৰ সুধনগৰৰ ৰূপালী জয়ন্তী উদযাপন জামনগৰ সুধনগৰৰ সমূহ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক সম্বোধন কৰে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানী অনুষ্ঠানত ৰিলায়েন্সৰ প্ৰতিষ্ঠাপক ধীৰুভাই আম্বানীক স্মৰণ কৰে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষগৰাকীয়ে It holds a very deep and dear friend. Jamnagar is not just a place. It is the soul of Reliance. It holds a very deep and dear place in our hearts. For Kokila Mummy, it is a Janma Bhumi, the land of her birth,
representing her roots and values. She is here with us today, and all this has been possible only because of her Ashirwad. Thank you, Mummy, for everything that you do for us. For Papa, Shri Dhirubhai Ambani, Jamnagar was his karma bhumi, the land of his vision, his dreams, his destiny, symbolizing his duty, dedication, and purpose. Yesterday was Papa's 92nd birthday. I'm sure he's showering his blessings on all of us here in Jamnagar. For Mukesh, it has been his Shraddha Bhumi, the land of devotion and respect. This is where Papa saw the big dream of setting up the world's largest grassroots refinery. And this is where Mukesh helped to bring his father's dream into reality. And for our children, especially Anant, it is his Seva Bhumi, the land of his service and compassion. ये जमीन सिर्फ एक जगह नहीं है, यह हमारे परिवार के विश्वास और आशाओं का एक धड़कता दिल है। বিত্তীয় বৰ্ষ শেষ হ'বলৈ 3 মাহ বাকি থকাৰ সময়তে এতিয়া হাহাকাৰ লাগিছে যোৰহাট পৌৰসভাত। উন্নয়নমূলক কামৰ বাবে চৰকাৰে প্ৰদান কৰা 44 কোটি টকাৰ প্ৰায় 34 কোটি টকা বছৰ বছৰ ধৰি খৰচ নকৰাকৈ সাঁচি ৰাখিছে যোৰহাট পৌৰসভাই। 31 মাৰ্চৰ নিৰ্দিষ্ট আঁচনিসমূহত ব্যয় কৰিব নোৱাৰিলে পুনৰ ৰাজকোষলৈ উভতাই পঠাব লাগিব বৃহৎ পুঁজিৰ ধন। ইতিমধ্যে চৰকাৰে যোৰহাট পৌৰসভা কৰ্তৃপক্ষৰ পৰা উক্ত পুঁজি ব্যয়ৰ প্ৰমাণপত্ৰ বিচৰা বুলি জানিব পৰা গৈছে। পুঁজি ব্যয়ৰ প্ৰমাণপত্ৰ বিচৰাৰ পিছতে 13 কোটি টকাৰে উন্নয়নমূলক কামৰ বাবে অহা মাহত নিবিদা আহ্বান কৰিব পৌৰসভা কৰ্তৃপক্ষই। পৌৰসভাৰ অধীনত থকা 10টা পানীৰ প্ৰকল্পৰ মেৰামতিৰ বাবে 5 কোটি 20 লাখ টকা ব্যয় কৰাৰ পৰিকল্পনা কৰিছে যোৰহাট পৌৰসভা কৰ্তৃপক্ষই। নগৰৰ মাজেৰে যোৱা টুকলাই জান পৰিষ্কাৰ কৰিবৰ বাবে 5 কোটি টকা ধাৰ্য কৰাৰ লগতে এখন ছুপাৰ চাকাৰ ক্ৰয় কৰি যোৰহাট পৌৰসভাই কৰিব বুলি পৰিকল্পনা কৰিছে। বছৰ বছৰ ধৰি উন্নয়নৰ বাবে অহা কোটি কোটি টকা ব্যয় নকৰি এতিয়া মাত্ৰ 3 মাহৰ ভিতৰত এই ধনেৰে নগৰখনৰ উন্নয়ন কৰিব বিচৰা যোৰহাট পৌৰসভাৰ কাণ্ডই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আমি 15 ফাইনেন্সৰ আনটাইপ ফাণ্ডৰ পৰা আমি আমাৰ 20 কোটি টকা আছে আনটাইপ ফাণ্ডত। আমি সেই তাৰে প্ৰায় 13 কোটি টকাৰ ডেভেলপমেণ্টৰ কামৰ কাৰণে আমি টেণ্ডাৰ কৰিম, অহামাহত আমাৰ টেণ্ডাৰ হ'ব। আৰু টাইপ ফাণ্ডৰ প্ৰায় 24 কোটি টকাৰ ভিতৰত প্ৰায় 10 কোটি টকা আমাৰ অমৃত প্ৰজেক্টৰ কাৰণে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ এখন নটিফিকেশ্যন আহিছে, তেওঁলোকক আমি 10 কোটি টকা দিব লাগিব। বাকী পানী প্ৰকল্প আমাৰ 10টা পানী প্ৰকল্পৰ আমাৰ প্ৰজেক্টৰ মানে বহুত কাম আছে। সেই কামখিনিৰ কাৰণে আমি প্ৰায় 5 কোটি টকা 5 কোটি 20 লাখ মান টকাৰ আমি হেৰি বনাইছোঁ, আমি কি বুলি কয় টেণ্ডাৰৰ কাৰণে আমি ৰেডি কৰিছোঁ। আৰু বাকী টুকলাছ পৰিষ্কাৰ কাৰণে আমি 5 কোটি টকা ৰাখিছিলোঁ, তাৰ টেণ্ডাৰ হৈছিলে, কিন্তু টেণ্ডাৰখিনি বৰ আমাৰ সুবিধাজনক নহ'লে আমি আকৌ ৰিটেণ্ডাৰ কথা ভাবিছোঁ, আমি চিন্তা কৰি আছোঁ। আমি নেক্সট কাইলৈ আমাৰ বোৰ্ড মিটিং আছে, তাত আমি ডিচাইড কৰিম মানে কেতিয়া এখন টেণ্ডাৰ কৰে কি কৰে। নতুন বছৰ উদযাপনৰ লগতে ভোজ খোৱাৰ বাবে প্ৰকৃতিৰ ভূস্বৰ্গ ডিমা হাছাও জিলাৰ উমৰাংচুৰ পানীমূৰত ভিৰ কৰিছে এতিয়া দেশী বিদেশী পৰ্যটকে। বছৰৰ বিদায়ক খন বা নতুন বছৰ আদৰি লোৱাৰ বাবে ভাৰতৰ নায়েগ্ৰা বুলি খ্যাত পানীমূৰ জলপ্ৰপাত মনোৰম পৰিৱেশ। অসমৰ বাহিৰৰ পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে এই জলপ্ৰপাত। উমৰাংচুৰ প্ৰায় 25 কিলোমিটাৰ নিলগত পথৰ দাঁতিত পানীমূৰ প্ৰকৃতিৰ অনবদ্য উপহাৰ। বছৰৰ প্ৰতিদিনে দূৰ দূৰণিৰ পৰা অহা পৰ্যটকসকলে ভিৰ কৰে এই স্থানত। অৱশ্যে ছুটিৰ দিনত এই সংখ্যা আৰু বৃদ্ধি পায়। ইতিমধ্যে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে ঠাইখন চাফ চিকুণ কৰি ৰখাৰ উপৰিও তালৈ যোৱা বাট পথ নিৰ্মাণ কৰি উলিয়াইছে। পানীমূৰ চাবলৈ আহিছোঁ, ভাল লাগিছে, খুবেই ভাল লাগিছে, অতি মনোৰম দৃশ্য, পানী অতি পৰিষ্কাৰ দেখা গৈছে, ভাল লাগিছে। আৰু ইয়াত ব'টিঙৰ প্ৰগ্ৰাম চলি আছে, ব'টিং কৰি আছে ল'ৰা ছোৱালীবিলাকে, আৰু মানুহবোৰে বেছ আনন্দ ফূৰ্তি কৰি এটা এনজয়মেণ্ট লৈ আছে।
ব্যতিক্ৰম মানে পানীটো অতি পৰিষ্কাৰ, অতি নিৰ্মল পানী আৰু পানীৰ সোঁতটো একেবাৰে কম নহয়, যথেষ্ট সোঁত আছে। আগতে আহোঁতে যিমান পানীৰ সোঁত আছিলে তাতকৈ অলপ কমা যেন লাগিছে, কিন্তু পানীটো যথেষ্ট পৰিষ্কাৰ পানী আৰু চাৰিওফালে পাহাৰে সতি অতি মনোৰম প্ৰাকৃতিক দৃশ্য এটা পৰিলক্ষিত হৈছে। ভাল লাগিছে, খুবেই ভাল লাগিছে। ৰাজ্যৰ চৌদিশে চলিছে ভোগালীৰ প্ৰস্তুতি। গহপুৰ গলচেপাত পৰম্পৰাগতভাৱে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে গাঁওখনৰ কিশোৰীসকল। নৰা কটাত হাতে কামে লাগিছে সকলো। সহায় কৰিছে গাঁৱৰ মহিলা তথা বয়োজ্যেষ্ঠ লোকসকলেও। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ এনেদৰে চলিছে এতিয়া প্ৰস্তুতি। উৰুকাৰ নিশা ভোজ ভাতৰ আয়োজন কৰিছে আৰু কেনেদৰে ভোজ ভাত হ'ব তাৰো চলিছে আলোচনা। মুঠৰ ওপৰত ভোগালীক আদৰিবলৈ সাজু হৈ উঠিছে সকলো ৰাইজ। আগবঢ়াইছো পলাশ ফুকনৰ এক বিশেষ প্ৰতিবেদন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখা গৈছে ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ৰাইজৰ ব্যস্ততা। গহপুৰৰ গলচেপাতো দেখা গৈছে যিসকল কণ কণ শিশু আছে তেওঁলোকে পৰম্পৰাগতভাৱে ভেলাঘৰ নিৰ্মাণত এইকেইদিন খুবেই ব্যস্ত আছে আৰু অঞ্চলটোৰ যিসকল পুৰুষ মহিলা আছে তেওঁলোকে এই কণ কণ শিশুসকলক সহায় কৰাত ব্যস্ত হৈ পৰিছে। মোৰ সহযোগীয়ে দেখাব এই মুহূৰ্তত এনেদৰে ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ সাজু হৈছে আৰু গলচেপা গাঁও ব্যতিক্ৰম নহয়। উলহ মালহেৰে তেওঁলোকে প্ৰতি বছৰে যি ভোগৰ উৎসৱ ভোগালী বা উৰুকাৰ নিশা উদযাপন কৰি আহিছে আৰু সেই উদ্দেশ্যে পৰম্পৰাগতভাৱে ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰি আছে। মই পোনে পোনে বাইদেউৰ ওচৰলৈ আহিছোঁ। দেখিছোঁ কণ কণ শিশুসকলৰ মনত বহু আনন্দ, তেওঁলোকে আনন্দ মনেৰে নৰা কাটিছে, ভেলাঘৰ নিৰ্মাণ কৰি আছে, আপোনালোকক সহযোগ কৰিছে। কেনেকুৱা প্ৰস্তুতি? হয়, আমি প্ৰত্যেক বছৰে ইয়াতে আমি ভোগালী বিহুৰ যি মেজিঘৰ বনাই ইয়াতে আৰু প্ৰত্যেক ল'ৰা ছোৱালী আমি সকলোৱে সহায় কৰোঁ তেওঁলোকক খানা খাবৰ কাৰণে। আৰু পৰম্পৰাগতভাৱে আমি আজি প্ৰায় যেতিয়াৰ পৰা আমি জনা হৈছোঁ তেতিয়াৰ পৰা আমি কণ কণ শিশুসকলক আমি তেনেকৈ মেজিঘৰ বনাই দিওঁ সকলোৱে আহি। ল'ৰা ছোৱালীখিনিকো আমাৰ বাপুতি সাহোন মাঘৰ বিহুত যে মেজিঘৰ জ্বলায় সেই বস্তুটো তেওঁলোকক আমি দেখুৱাবলৈ সক্ষম হৈছোঁ। নিশ্চয়। বৰদেউতা আছে, আপুনিও দেখিছোঁ ঘৰ বনোৱাত ভেলাঘৰ বনোৱাত সহায় কৰি আছে। সহায় কৰি আছোঁ। তেওঁলোকক আমাৰ পৰম্পৰা এই বস্তুটো আগৰ পৰা চলি অহা আজি আমি প্ৰায় 86 বছৰ হ'ল মোৰ। এতিয়াও এই বস্তুটো এৰিব পৰা নাই। নিশ্চয়। আৰু এনেদৰে এইসকল গাঁৱৰ মহিলা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, হাতত কাচি এইকেইদিন চাগে ব্যস্ত হ'বলগীয়া হৈছে আৰু যিহেতু আহি আছে ভোগালী বিহু। হয়, পুৱা ব্যস্ত হৈ আছোঁ। এই ল'ৰা ছোৱালীকেইটাকো মানে সহায় কৰি দিছোঁ অকণমান কাম বনৰ মাজেৰে। সিহঁতক অকণমান নৰা কাটি দিছোঁ আৰু বাঁহ কাঠবিলাক ল'ৰা ছোৱালীখিনিয়ে গোটাই ৰাখিছে আৰু আমি তাত সিহঁতক নৰা কাটি সহায় কৰি দিছোঁ যাতে সুন্দৰভাৱে আমি মেজিঘৰটো জ্বলাব পাৰোঁ। অত্যাধুনিক নহয়, তেওঁলোকে পৰম্পৰাগতভাৱে। বাইদেউ এতিয়াতো ভোগালী বিহু পিঠা পনাটো বনাব হ'বই আৰু সময়। পিঠা পনা বনাম, ল'ৰা ছোৱালীকো দিম, আমিও তেওঁলোকৰ লগতে পিঠা পনা খাই আনন্দ কৰিম। আৰু বিহুৰ পাছদিনা ভেলাঘৰ জ্বলাওঁতে আমি অলপ ফূৰ্তি কৰোঁ, নাচা বাগা কৰোঁ সিহঁতৰ লগত। তাৰপৰা ল'ৰা ছোৱালীসকলে ইয়াত বুট দি আৰু ভেলাঘৰ জ্বলাই দিয়ে, আমি সিহঁতৰ লগতে প্ৰসাদ খাওঁ নাচা বাগা কৰি। এয়াই হৈছে ভোগৰ উৎসৱ ভোগালীক লৈ ৰাইজৰ ব্যস্ততা। এইসকল হৈছে শিশু। কিমান দিন হ'ল ভাইটি তোমালোকে ভেলাঘৰ বনাই থকা? আমি প্ৰায় এসপ্তাহে হ'ল ভেলাঘৰ বনাই থকা। এইবাৰ আয়োজন ভালদৰে হ'ব আৰু ভোগালী ভালদৰে হ'ব। হয়। কিমান তোমালোকে আছা গাঁৱৰ ল'ৰা ছোৱালী? আমি 12জন আছোঁ। 12জনে বনাই আছা? হয়। কেনেকৈ বনাবা? বনাই সম্পূৰ্ণ হ'বলৈ আৰু লাগিব কেইদিনমান? আৰু লাগিব কেইদিনমান, আৰু 5-6 দিনমান লাগিব। ভোগালী আদৰাৰ ব্যাপক প্ৰস্তুতি নেঘেৰি বিল গাঁৱতো। পথাৰৰ বিহু নামজৰি ব্যস্ত হৈছে গাঁৱৰ ডেকা গাভৰু। দৰাচলতে গ্ৰাম্য অঞ্চলৰ সুকীয়া মাদকতা আছে। পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি গাঁৱৰ ৰাইজে একলগ হৈ ভোগালী আদৰাৰ ব্যাপক প্ৰস্তুতি চলায়। আজি আমি দেখুৱাম 60 ঊৰ্ধৰ এগৰাকী আইতা যিয়ে বিহু নাম গায় বিহু নচাত ব্যস্ত হৈ পৰিছে।
ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ